নগাঁওতো ৰৈ ৰৈ বিনালে চাবলৈ দৰ্শকৰ ভিৰ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁওতে জুবিন গাৰ্গৰ সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে চাবলৈ বৰঘাট অপেৰা চিনেমা হলত চাবলৈ পুৱাই দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ অন্তিমটো চিনেমা চাবলৈ নগাঁওৰ লগতে নগাঁওৰ চুবুৰীয়া জিলাসমূহৰ পৰাও অপেৰা চিনেমা হলত জুবিন অনুৰাগীসকলৰ ভিৰ কৰা পৰিলক্ষিত হৈছে পুৱাই অপেৰাত উপস্থিত হৈছে নগাঁওৰ সুসন্তান তথা বিশিষ্ট ছবি পৰিচালক পাৰ্থজিৎ মহন্ত শিল্পী উৎপল বনিয়াৰৰ লগতে অসমীয়া চিনেমা অনুৰাগীসকল নগাঁওৰ পৰা ৱাহিদুজ্জমানৰ ৰিপৰ্ট বটদ্ৰবা লাইভ আজি ফাৰ্ষ্ট শ্ব' আপুনি চাব আহিলে কি ক'ব আজি এই দিনটোত ৰৈ ৰৈ বিনালে চিনেমাখন যেতিয়া চাম অলপ সময় পিছত আমি চাম আমি অনুভৱ কৰিম প্ৰতিগৰাকী অসমবাসীয়ে অসমীয়া অনুভৱ কৰিব যে আমি জুবিনৰ লগত কথা পাতি আছোঁ আমি সকলোৱে জানো জুবিন কিদৰে আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল চিনেমাখন প্ৰথমে চাই লওঁ চাই পেলাই মই এটা কথাই অসম চৰকাৰক ক'ব বিচাৰিম আমাৰ মুখ্যমন্ত্ৰী সঁচাকৈ ডাইনেমিক আমি সকলোৱে জানো তেওঁ ইতিমধ্যে বিভিন্ন সমস্যা সমাধান কৰিছে অসমখনৰ উন্নতিৰ কাৰণে কাম কৰিছে মই বিচাৰোঁ আমি যি ট্ৰুথ জুবিনৰ মৃত্যুৰ যিটো ট্ৰুথ সেই সত্যটো আমি যাতে পাওঁ অসমবাসীয়ে বৰ আগ্ৰহেৰে ৰৈ আছে দুখেৰে ৰৈ আছে জানিবৰ কাৰণে আমাৰ সকলোকে এটা প্ৰশ্ন আপোনাকো কৰিব বিচাৰিছোঁ যিহেতু আপুনি অসমীয়া চিনেমাৰ লগত জড়িত আপুনি অসমত এটা সময় আছিল হিন্দী চিনেমা প্ৰাধান্য আছিলে অসমীয়া চিনেমা শ্ব' দিয়া নাছিলে কিন্তু আজিৰ দিনটো দেখা গৈছে সবতে অসমীয়া প্ৰতিটো হলত 10ৰ পৰা 12টালৈকে কেৱল অসমীয়া চিনেমা চলে ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ এই চিনেমাখনৰ এটা ইংৰাজীত যদি মই ক'বলগীয়া আনইউজুৱেল ফেন'মেনন ভাৰতীয় চিনেমাৰ ইতিহাসত এনেধৰণৰ আজি বেলতলাৰ মেট্ৰিক্সত 4:25 প্ৰথম শ্ব' কৰিছে এতিয়া আমি ভাৰতীয় চিনেমাৰ ইতিহাসত এনেধৰণৰ আৰম্ভণি দেখা পোৱা নাই আমি যদি 1935 চনৰ জয়মতী চিনেমাখনৰ কথা কওঁ সেই জয়মতী চিনেমাখনে যি ধৰণে অসমীয়া বা ভাৰতৰ চিনেমা ইতিহাসত এটা ইতিহাস ৰচিলে মই 100% চিয়'ৰ নিশ্চিত জুবিন গাৰ্গৰ যি সপোন আছিল অসমীয়া চিনেমা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাকৈ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ৰৈ ৰৈ বিনালে অভিলেখৰ ওপৰত অভিলেখ গঢ়িব আৰু আমাৰ মাজত আজি প্ৰথম চিনেমা জুবিন গাৰ্গ বিহীন আজি আৰম্ভ হ'ব কিছু সময়ৰ পিছতে প্ৰথম দৰ্শনী ৰৈ ৰৈ